In this video, we will discuss about correct tense. So, টেটত আপোনালোকৰ 2019 LP সেকশনত দুটা কোশ্চিন আৰু UP সেকশনত তিনিটা কোশ্চিন আহিছিল কারেক্ট টেন্সৰ ওপৰত। সো এই 2019ত অহা কোশ্চিনবোৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু লগতে মই আপোনালোকক এটা ষ্ট্ৰেটেজি দিম যে কেনেকৈ এই কোশ্চিনবোৰৰ আনসাৰ আপুনি কম সময়ৰ ভিতৰত বিচাৰি উলিয়াব আৰু এই সেন্টেন্সবোৰ যেহেতু দীঘল দীঘল সেন্টেন্স হিচাপত দিয়া থাকে আৰু তাৰ পৰা ৰাইট সেন্টেন্সটো বাহিৰ কৰিব লাগে। সো কোনটো ষ্ট্ৰেটেজিত আপুনি এই আনসাৰবোৰ বিচাৰি উলিয়াব সো সেই বিষয়ে মই আপোনাক সবিশেষ এই ভিডিঅ'টোত জনাম। সো প্ৰথম কোশ্চিনটো যদি আপুনি চায় তেনেহ'লে এইটো চাওক যে চাৰিটা ইয়াতে সেন্টেন্স দিয়া আছে। সো ইট ইজ হাই টাইম হি উইল ষ্টাৰ্ট আৰ্নিং। সো ইট ইজ হাই টাইম হি ষ্টাৰ্টেড আৰ্নিং। সো ইট ইজ হাই টাইম হি ষ্টাৰ্টছ আৰ্নিং। সো ইট ইজ হাই টাইম হি হেজ ষ্টাৰ্টেড আৰ্নিং। সো ইয়াতে এটা বস্তু মন কৰিব। সো ইট ইজ হাই টাইম। সো এইটো কমন আছে, ঠিক আছে। ইট ইজ হাই টাইম তাৰ পিছত ইয়াতে ফিউচাৰ, ইয়াতে পাষ্ট ইনডিফিনিট, প্ৰেজেণ্ট ইনডিফিনিট আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্স দিয়া আছে। সো আপোনালোকে এইটো মনত ৰাখিব যে ইট ইজ যেতিয়া বৰ্তমানৰ অৰ্থ এটা প্ৰকাশ কৰিবলৈ ইট ইজ ব্যৱহাৰ কৰা হয় তেনেহ'লে তাৰ পিছত হয় পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হয়। সো এইখিনি কথা মনত ৰাখিব। সো এইটো ৰাইট আনসাৰ হ'ব বি, কাৰণ এইটো আছে পাষ্ট ইনডিফিনিট টেন্স। সো ইট ইজ যদি বৰ্তমানৰ অৰ্থ প্ৰকাশ কৰিবলৈ ইট ইজ ব্যৱহাৰ কৰা হয় তেনেহ'লে এই সেন্টেন্সটোৰ পিছত কি পাষ্ট ইনডিফিনিট টেন্সত ইয়াক ব্যৱহাৰ কৰা হয়। আন কিছুমান এডিশ্যনেল তথ্য মই আপোনালোকক দিব বিচাৰিছোঁ, যেনেকৈ ইট ইজৰ লগতে যেনে আই উইচ, ঠিক আছে, লাষ্ট ইয়াৰ, লাষ্ট মান্থ, এগো, ইয়েষ্টাৰডে, এজ দো, এজ ইফ অনলি থাকিলে এইটো পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হয়। যেনেকৈ ইট ইজ টাইম উই ৰিচিভ দ্য লেচন। চ' ৰিচিভ পাষ্ট ইনডিফিনিট টেন্স। চ' আই উইচ আই ৱেৰ এ কিং। চ' পাষ্ট ইনডিফিনিট টেন্স। চ' ইফ অনলি আই নিউ এ কিং, আই নিউ এ কিং। চ' NEW এইটো পাষ্ট ইনডিফিনিট টেন্স। চ' হি অৰ্ডাৰ্ছ মি। চ' এইটো প্ৰেজেণ্ট ইনডিফিনিটত ব্যৱহাৰ কৰিছে। হি অৰ্ডাৰ্ছ মি এবাউট এজ ইফ। চ' এজ ইফৰ পিছত চাওক আই ৱেৰ হিজ ৱাইফ। চ' ইয়াতে ৱেৰ ব্যৱহাৰ হৈছে, পাষ্ট ইনডিফিনিট টেন্সত ইয়াত ব্যৱহাৰ হৈছে। চ' এইবিলাক যিবিলাক আছে যে ইট ইজ টাইম, আই উইচ, যে লাষ্ট ইয়াৰ, লাষ্ট মান্থ, এগো, ইয়েষ্টাৰডে, এজ দো, এজ ইফ অনলি, এই শব্দবোৰ থাকিলে কি পিছত কি হয় পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হয়। চ' এইবিলাক কথা আপুনি মনত ৰাখিব লাগিব। চ' মই তাৰ কাৰণে মই এটা PDF সংলগ্ন কৰিছোঁ। চ' ভিডিঅ'টো কমপ্লিটলি আগত চাই লওক, তাৰপিছত PDFটো ডাউনলোড কৰি সবিশেষ টেন্সৰ গোটেই তথ্য মই তাত সোমাই দিছোঁ। মোৰ নিজৰ হেণ্ডৰাইটিঙৰ কপি তাত মই সংলগ্ন কৰিছোঁ, আপোনালোকে এবাৰ চাই ল'ব পাৰিব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ মন কৰক। চ' কুৱেশ্যন নম্বৰ 2 ইয়াতে দীঘল চেণ্টেন্স এটা দিয়া আছে, উই ইউজুৱেলি হেভ ব্ৰেকফাষ্ট at 8 o'clock in the morning. So গোটেই সেন্টেন্সত চাব এই কথাখিনি সেম আছে। উই ইউজুৱেলি হেভ টু হেভ ব্ৰেকফাষ্ট 8 o'clock in the morning. চ' যেতিয়া দীঘল সেন্টেন্স এনেকৈ পাব, চ' সেন্টেন্সৰ প্ৰথম পাৰ্টটো আপুনি গোটেইকেইটাত এবাৰ পঢ়ি চাব। চ' গোটেই প্ৰথম পাৰ্টটো অ'কে। চ' উই ইউজুৱেলি হেভ ব্ৰেকফাষ্ট এট 8 o'clock in the morning. চ' ইয়াতে কি চালোঁ, চ' ইউজুৱেলি হেভ টু হেভ ব্ৰেকফাষ্ট 8 o'clock in the morning. চ' ইউজুৱেলি হেড ব্ৰেকফাষ্ট আছে। চ' উই ইউজুৱেলি হেভ ব্ৰেকফাষ্ট এট 8 o'clock in the morning. চ' এটা বস্তু মন কৰিব, চ' ইয়াতে এটা শব্দ আছে ইউজুৱেলি। চ' ইউজুৱেলি এনেকুৱা এটা শব্দ যিটো শব্দ থাকিলে এইটো কি এই সেন্টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি ব্যৱহাৰ কৰিব লাগে, সাধাৰণতে মই কৈছোঁ। অ'কে। চ' ইয়াতে এই প্ৰথমটো সেন্টেন্সৰ ক্ষেত্ৰত এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সে ব্যৱহাৰ হৈছে। চ' এইটো হ'ব পাৰে। তাৰপিছত দ্বিতীয় সেন্টেন্সটো চাওক, উই ইউজুৱেলি হেভ টু হেভ। চ' হেভ টু হেভ কেতিয়াও নহয়। চ' হেভ ইয়াতে মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। চ' হেভ টু হেভ ইয়াতে যিটো ব্যৱহাৰ কৰিছে এইটো ৰং ইউজ। চ' এই সেন্টেন্সটো কেতিয়াও নহ'ব। চ' 3 নম্বৰ চাওক, উই ইউজুৱেলি হেড। চ' ইউজুৱেলি হেড আছে। চ' এইটোও নহ'ব। চ' দুটা আপুনি ডাইৰেক্টলি ইলিমিনেট কৰিব পাৰিলে। চ' এতিয়া আপুনি লাষ্টটো চাওক, উই ইউজুৱেলি হেভ ব্ৰেকফাষ্ট। চ' এইটো হ'ব পাৰে। চ' আপোনাৰ দুটা আনচাৰ এতিয়া থাকি গ'ল। চ' এই দুটাৰ পৰা এতিয়া ৰাইট আনচাৰটো উলিয়াব। এতিয়া চাওক, উই ইউজুৱেলি হেভ ব্ৰেকফাষ্ট 8 o'clock in the morning। তাৰপিছত 8 o'clock in the morning, বাট দিছ উইক as we will go to the yoga class, this week as we will, so the future indefinite দিছে, go to the yoga class, we have it at 7 AM. So এইখিনিলৈকে ঠিক আছে। যেতিয়া উই হেভ ইট দিছে, দে পাষ্ট ইনডিফিনিটৰ লগত আকৌ প্ৰেজেণ্ট ইনডিফিনিট, ফিউচাৰ ইনডিফিনিটৰ লগত আকৌ প্ৰেজেণ্ট ইনডিফিনিট দিছে। চ' এইটো ইউজেছটো ঠিক হোৱা নাই, অৰ্থটো ঠিক অহা নাই। চ' দিছ উইক উই উইল গ' টু দ্য য়োগা ক্লাছ। চ' আমি এই সপ্তাহত য়োগা ক্লাছত যাম। উই হেভ ইট
এট 7 AM চ' আমি 7 AM-ত খাওঁ চ' এইটো ঠিক অৰ্থটো ঠিক অহা নাই চ' এতিয়া আমাৰ এটা আনচাৰ থাকি গ'ল এইটো হৈছে আপোনাৰ এ নাম্বাৰ চ' ইয়াতে এবাৰ আমি চাই ল'ব বিচাৰিছোঁ চ' উই ইউজুৱেলি হেভ ব্ৰেকফাষ্ট এট 8 o'clock in the morning but this week as we have to the yoga class we are having it at 7 AM so this is the right sentence ইয়াতে চাওক are having আছে ইয়াতে have to go আছে চ' গোটেইখিনি প্ৰেজেণ্ট ইনডিফিনিট টেন্সতে দিয়া আছে চ' এই ইউজেছটো একচুৱেলি আপোনালোকৰ প্ৰাইমেৰী অক্সিলিয়াৰিজ যিবিলাক আছে বি প্ৰাইমেৰী অক্সিলিয়াৰিজ আছিল বি তাৰপিছত আছিল কি হেভ তাৰপিছত আছিল কি ডু চ' এই যে হেভৰ ব্যৱহাৰ চ' এই হেভৰ ব্যৱহাৰৰ পৰা এই কুৱেশ্যনটো দিছে আপোনালোকে প্ৰাইমেৰী অক্সিলিয়াৰিজৰ ডিটেইলছ ইউজেছখিনি আপোনালোকে এবাৰ চাই ল'ব পাৰে ইয়াৰ পৰা যিটো কুৱেশ্যন এটা দিছে চ' 2021ত এনেকুৱা কুৱেশ্যন এটা দিব পাৰে এতিয়া আমি 2019ত অহা ইউ পি ছেকশ্যনত অহা তিনিটা কুৱেশ্যন আমি ছল্ভ কৰিম চ' ইয়াতে ট্ৰিকটো মই আপোনালোকক দেখুৱাই দিছোঁ যে প্ৰথম কুৱেশ্যনটো চাওক ইট ইজ লুকিং ডেট ইট মে ৰেইন চ' ইয়াতে অৰ্থটো এবাৰ বুজি পাইছোঁ যে ইট লুকছ ডেট ইট মে ৰেইন চ' ইট ইজ লুক ডেট ইট মে ৰেইন চ' ইট লুকছ ডেট ইট মে ৰেইন চ' এইটো এনেকুৱা দেখা গৈছে যে বৰষুণ আহিব চ' কথা কৈ থকা মুহূৰ্তত যদি কোনো এটা কাম হোৱা বুজায় তেনেহ'লে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয় মনত ৰাখিব কথা কৈ থকা মুহূৰ্তত যদি কোনো এটা কাম হোৱা বুজে তেনেহ'লে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি ব্যৱহাৰ কৰিব পাৰি চ' এইটো ইট ইজ লুকিং এইটোতো নহ'ব চ' ইট ইজ লুকড এইটোতো নহ'ব চ' ইট লুকছ আৰু ইট লুকছ চ' এই বি আৰু ডিৰ মাজত এইটো হ'ব পাৰে তাৰপিছত চাওক ইট লুক ডেট ইট মাইট আছে চ' এইটো মাইট আছে চ' এইটো নহ'ব চ' বি ইজ দ্য ৰাইট আনচাৰ কাৰণ ইট লুকছ ডেট ইট মে ৰেইন চ' এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত দিয়া আছে অ'কে চ' দিছ ইজ দ্য ট্ৰিক চ' আপোনালোকে PDF-ত এইখিনি কথা আপোনালোকে নিশ্চিতভাৱে পাব যিটো মই সংলগ্ন কৰিছোঁ চ' তাৰপিছত 2 নম্বৰটো চাওক চ' হি লিভড ইন দেলহি ফৰ 2 years when I went there he was living in Delhi for 2 years when I went there so he had been living in Delhi for 2 years when I went there so he had lived in Delhi for 2 years when I went there so ইয়াতে চাওক when I went there এইখিনি কিন্তু একেই আছে when I went there so whenৰ পিছত সাধাৰণতে পাষ্ট ইনডিফিনিট টেন্স হয় পাষ্ট ইনডিফিনিট কিন্তু এতিয়া আগৰটো চাব লাগিব আগৰটো নিশ্চিতভাৱে পাষ্ট টেন্সেই হ'ব ঠিক আছে পাষ্ট সাধাৰণতে পাষ্ট কণ্টিনিউৱাছ নাইবা পাষ্ট পাৰফেক্ট টেন্সৰ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ মাজত থাকিব কিন্তু ইয়াতে এটা বস্তু যিহেতু কৈছে ফৰ 2 years 2 বছৰৰ পৰা ইয়াতে থাকে চ' 2 বছৰৰ পৰা থাকিলে এইটো পাষ্ট ইনডিফিনিটত আমি লিখিব নোৱাৰি চ' পাষ্ট কণ্টিনিউৱাছতো আমি লিখিব নোৱাৰি এইটো হি হেড বিন লিভিং ইন দেলহি ফৰ 2 years এইটো পাষ্ট পাৰফেক্টত আমি এই চেণ্টেন্সটো আমি লিখিব পাৰিম ঠিক আছে চ' এইটোও নহ'ব চ' চি ইজ দ্য ৰাইট আনচাৰ যে হি হেড বিন লিভিং ইন দেলহি ফৰ 2 years when I went there এটা বস্তু মন কৰিব যেতিয়া চেণ্টেন্সত when থাকিব whenৰ পিছত যদি আপোনাৰ পাষ্ট ইনডিফিনিট টেন্স থাকে তেনেহ'লে ইয়াৰ আগৰটো হয় পাষ্ট কণ্টিনিউৱাছ নাইবা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব ইয়াতে যিহেতু ফৰ 2 years আছে চ' এইকাৰণে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হৈছে সাধাৰণতে কি হয় পাষ্ট কণ্টিনিউৱাছ টেন্স হয় ঠিক আছে আৰু যদি হোৱাইল থাকে মনত ৰাখিব চ' হোৱাইলৰ পিছত কি পাষ্ট কণ্টিনিউৱাছ টেন্স হয় অ'কে তেনেহ'লে যে সংলগ্ন যিটো বাকী চেণ্টেন্সৰ অংশ আছে এইটো পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হ'ব চ' এইখিনি আপোনালোকে নোটছত পাই যাব এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওক ফৰ দ্য লাষ্ট 3 years I am working on the book so for the last 3 years no 3 months for the last 3 months I have been working on the book for the last 3 months I had worked on the book for the last 3 months I have worked on the book so ইয়াতে এটা বস্তু ঠিক আছে এইটো হৈছে কি for the last 3 months এইখিনিলৈকে আমাৰ ঠিকই আছে কিন্তু এইখিনিলৈতে আমাৰ অলপ উলট পালট দিয়া আছে কথাটো হৈছে কি for the last 3 months ইয়াতে পিৰিয়ড অফ টাইম ইয়াতে বুজাইছে ঠিক আছে যেহেতু এটি পিৰিয়ড অফ টাইম বুজাইছে পিৰিয়ড অফ টাইম বুজালে এইটো হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব নাইবা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব কিন্তু ইয়াতে আই এম ৱৰ্কিং এইটোতো নহ'ব ঠিক আছে ইয়াতে আই হেভ বিন ৱৰ্কিং অন দ্য বুক চ' প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আছে চ' এইটোও হ'ব ঠিক আছে চ' এইটো পাষ্ট পাৰফেক্ট আছে এইটোও নহ'ব এইটো প্ৰেজেণ্ট পাৰফেক্ট আছে এইটোও নহ'ব এইটো হেভ ৱৰ্ক এইটো নহ'ব চ' বি ইজ দ্য ৰাইট আনচাৰ চ' ফৰ দ্য লাষ্ট 3 months I have been working on the book ঠিক আছে যেহেতু পিৰিয়ড অফ টাইম দিয়া আছে চ' এইটো
প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব লাগিব। চ' এই ক্ষেত্ৰত আপোনালোকে তিনিটা কুৱেশ্যন যিটো আছে তিনিটা চেণ্টেঞ্চ ইলিমিনেট কৰি এটা ৰাইট চেণ্টেঞ্চ আপুনি উলিয়াবলৈ চেষ্টা কৰিব। তেনেহ'লে ইলিমিনেশ্যন প্ৰচেছত যেতিয়া আপুনি যাব নিশ্চিতভাৱে আপোনাৰ আনচাৰ 90% 99% কাৰেক্ট হোৱাৰ ফালে আপুনি গতি কৰিব। ঠিক আছে, ডাইৰেক্টলি কিছুমান কমন পৰি যায়, সেইটো ডাইৰেক্টলি আপুনি আনচাৰ বিচাৰি পাব, কিন্তু মই আপোনালোকক ৰেফাৰ কৰিছোঁ ষ্ট্ৰেটেজিটো এইটোৱে যে আপুনি ইলিমিনেশ্যন প্ৰচেছত যাব। এতিয়া মই টাইম মেনেজমেণ্টৰ এটা ভিডিঅ' মই ইতিমধ্যে আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ, আপোনালোকে যদি চোৱা নাই এইটো চাই ল'ব। টাইম মেনেজমেণ্টত এইবোৰ কুৱেশ্যন আপুনি ষ্টাৰ মাৰ্কিং কৰি ৰাখিব। পোনপ্ৰথমতে ডাইৰেক্টলি যদি আপুনি মিলি যায় আনচাৰটো পায় তেনেহ'লে কুৱেশ্যনটো আনচাৰ কৰিব, নহ'লে ছেকেণ্ড ৰাউণ্ডত এই কুৱেশ্যনবোৰ আনচাৰ কৰিব, কিন্তু এইটো ইলিমিনেশ্যন প্ৰচেছত। অ'কে, ইলিমিনেশ্যন প্ৰচেছ। কিয় ইলিমিনেশ্যন প্ৰচেছ কৈছোঁ? কাৰণ তিনিটা ৰং আনচাৰ যেতিয়া বাহিৰ কৰিব তেতিয়া আপোনাৰ ৰাইট আনচাৰটো আপুনি ওলাই যাব। ঠিক আছে, চ' এতিয়া আপোনালোকৰ বাবে মই যিটো PDF সংলগ্ন কৰিছোঁ আপোনালোকে এবাৰ চাই ল'ব। সেই PDFটোত মই টেন্সৰ গোটেই যিখিনি মই যিখিনি জনা যিখিনি নোটছ আছিল গোটেইখিনি সংলগ্ন কৰিছোঁ। তাৰ লগতে কণ্ডিশ্যনেল চেণ্টেঞ্চ কিছুমান দিয়া আছিল, এই কণ্ডিশ্যনেল চেণ্টেঞ্চকেইটা মই এবাৰ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। কণ্ডিশ্যনেল চেণ্টেঞ্চত সাধাৰণতে আপুনি ইফ ক্ল'জ এটা পাব। চ' ইফ ক্ল'জ কোনটো টেন্সত থাকিলে যিটো মেইন ক্ল'জ কোন টেন্সত হয় সেই বিষয়ে এই কণ্ডিশ্যনেল টেন্সত ধুনীয়াকৈ দিয়া আছে। এতিয়া টাইপ 1ত যিটো প্ৰবেবল কণ্ডিশ্যন আছে, প্ৰবেবল কণ্ডিশ্যনত যদি আপুনি চায়, যদি ইফ ক্ল'জটো প্ৰেজেণ্ট টেন্সত থাকে তেনেহ'লে আপোনাৰ মেইন ক্ল'জটো ফিউচাৰ টেন্সত হয়। তেনেকৈ উদাহৰণ যদি আপুনি চায়, ইফ হি কামছ টু দ্য লাইব্ৰেৰী আই উইল গিভ হিম দিছ বুক। অ'কে, চ' ইফ ক্ল'জ প্ৰেজেণ্ট টেন্সত, আপোনাৰ মেইন ক্ল'জটো ফিউচাৰ টেন্সত আছে। চ' ইফ হি ৰানছ হি উইল ৰিচ। অ'কে, চ' এইটো ইফ ক্ল'জটো মনত ৰাখিব, প্ৰেজেণ্ট টেন্সত থাকিলে মেইন ক্ল'জটো কি হয়, ফিউচাৰ টেন্সত থাকিব। ভেৰি চিম্পল ৱেত। আৰু যদি আপুনি নেক্সট কণ্ডিশ্যনটো যদি চায়, নেক্সট কণ্ডিশ্যন আপোনাৰ এই ইম্প্ৰবেবল যিটো কণ্ডিশ্যন, আৰু বহুতো তথ্য দিয়ে আছে, আপোনালোকে PDFত এইখিনি চাই ল'ব। চ' ইম্প্ৰবেবল কণ্ডিশ্যনত কি আছে, যদি ইফ ক্ল'জটো পাষ্ট টেন্সত থাকে তেনেহ'লে মেইন ক্ল'জটো ফৰ্মেটটো এনেকুৱা উড প্লাছ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, এইটো V1 ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম হ'ব। ঠিক আছে, যেনেকৈ ইফ শ্বি প্ৰেক্টিছড ৱেল, দেখিছে এইটো ইফৰ পিছত এইটো পাষ্ট ইনডিফিনিট টেন্স আছে, প্ৰেক্টিছড ৱেল। ইফ শ্বি প্ৰেক্টিছড ৱেল শ্বি কুড উইন দ্য গেম। ইয়াতে উড হ'ব পাৰে নাইবা কুডো হ'ব পাৰে। ঠিক আছে, ইয়াতে কুডো হ'ব পাৰে নাইবা আপোনাৰ মাইটো হ'ব পাৰে। চ' উড কুড মাইট, তাৰপিছত কি V1 থাকিব। অ'কে, এইটো মনত থাকিব, V1 ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম। চ' শ্বি কুড উইন দ্য গেম, এইটো হ'ব। এতিয়া চাওক নেক্সটটো কি আছে, ইফ শ্বি কেম টু মাই হাউচ, পাষ্ট ইনডিফিনিট টেন্স, ইফ ক্ল'জ, মেইন ক্ল'জটো কি হ'ব, উডৰ পিছত V1, আই উড গিভ হাৰ ইয়'ৰ মেছেজ, আই উড গিভ হাৰ ইয়'ৰ মেছেজ, উড আছে তাৰপিছত V1 আছে। চ' এইটো হৈছে নাম্বাৰ 2 ফৰ্মেট। টাইপ 3 যদি চাই, এইটো ইম্পচিবল কণ্ডিশ্যন এটা আছে। এইটো কণ্ডিশ্যনত কি, ইফ ক্ল'জটো যদি পাষ্ট পাৰফেক্ট হয়, ইফ ক্ল'জ যদি পাষ্ট পাৰফেক্ট হয় তেনেহ'লে কি আপোনাৰ মেইন ক্ল'জটো উড হেভ পাষ্ট পাৰ্টিচিপল, উড হেভ এইটো V3 হ'ব। অ'কে, চ' উডৰ ঠাইত কেতিয়াবা কুডো হয় নাইবা মাইটো হ'ব পাৰে। ঠিক আছে, চ' এনেকুৱা উড হেভ তাৰপিছত V3 আহিব। চ' ফৰ এক্সাম্পল যদি আপুনি লয়, ইফ আই হেড ট্ৰাইড চিনচিয়াৰলি, হেড ট্ৰাইড আছে পাষ্ট পাৰফেক্ট টেন্স। চ' এইটো মেইন ক্ল'জটো কি, আই উড হেভ গট দ্য পোষ্ট, উড হেভ গট, দেখিছে উডৰ পিছত হেভ আহিছে, উড হেভ গট দ্য পোষ্ট। চ' নেক্সটটো চাওক, ইফ শ্বি হেড কাম টু মাই হাউচ, শ্বি হেড কাম টু মাই হাউচ পাষ্ট পাৰফেক্ট টেন্স। চ' ইয়াতে কি, আই উড হেভ গিভেন হাৰ ইয়'ৰ মেছেজ, আই উড হেভ গিভেন। ঠিক আছে, উড হেভৰ পিছত ইয়াতে V3 আহিছে। চ' এনেকৈ আপুনি ইফ ক্ল'জটো মনত ৰাখিব। ইফ ক্ল'জটো প্ৰেজেণ্ট টেন্সত থাকিলে মেইন ক্ল'জ ফিউচাৰ টেন্সত হয়। চ' ইফ ক্ল'জটো যদি পাষ্ট টেন্সত থাকে আপোনাৰ মেইন ক্ল'জটো উডৰ পিছত উড কুড শুড তাৰপিছত V1 আহিব। তাৰপিছত যদি আপোনাৰ ইফ ক্ল'জটো যদি পাষ্ট পাৰফেক্ট টেন্সত থাকে তেনেহ'লে আপুনি উড হেভ তাৰপিছত V3 লিখিব লাগিব, নাইবা কুড হেভ মাইড হেভ হ'ব তাৰপিছত V3। অ'কে, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত আপুনি লিখিব লাগিব। চ' এনেকৈ আপুনি কাৰেক্ট টেন্সৰ গোটেইখিনি আপুনি অলপ অধ্যয়ন কৰি লওক, যিহেতু 2ৰ পৰা 3টা কুৱেশ্যন নিশ্চিতভাৱে পাব। চ' মই আপোনালোকক ইনচিয়'ৰ কৰিছোঁ যিখিনি নোটছ মই প্ৰভাইড কৰিলোঁ, চ' এইখিনি নোটছ পঢ়িলে নিশ্চিতভাৱে আপোনালোকে এটা কনফিডেঞ্চ পাব আৰু নিশ্চিতভাৱে 2ৰ পৰা 3 নম্বৰ আপোনালোকে টেটত কেৰি কৰিব পাৰিব এইটো ভিডিঅ'ৰ পৰা।
সো যদি ভিডিওটো ভাল লাগিছে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ এক্সামৰ কাৰণে বেষ্ট উইশেছ থাকিল সো আজিৰ ভিডিওতে এইখিনিয়ে থ্যাংক ইউ ভেৰি মাছ